চোৱা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বৈদ্যুতিক বৰ্তনী এটাত কেৱল ৰোধকৰ সজ্জা এটা বেটাৰীৰ লগত সংযুক্ত কৰিলে উৎসৰ গোটেইখিনি শক্তি কেৱল তাপ হিচাপত অপচয় হয় ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় সাপোজ এইটো বেটাৰী আছে এতিয়া বেটাৰীৰ লগত মই যদি এটা ইস্ত্ৰি সংযোগ কৰোঁ ঠিক আছে এটা ইস্ত্ৰি যদি সংযোগ কৰোঁ তেনেহলে এই গোটেইখিনি শক্তি আছে গোটেইখিনি শক্তি কি হ'ব ই কি তাপ হিচাপত অপচয় হ'ব সো ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় সো ইয়াতে চোৱা আমি ইয়াৰ আগত পাইছিলোঁ কি বিভৱভেদ পাইছিলোঁ কি v = w/q w আছিল কি কাৰ্য ঠিক আছে মানে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান কৰিওতে যিখিনি কাৰ্য কৰিব লাগে তাক w দ্বাৰা আমি বুজাইছোঁ এই w খিনি ঠিক আছে এই যেটো w আছে যেটো কাৰ্য আছে এই কাৰ্যখিনি কি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াত কি ই h আখৰৰ দ্বাৰা বুজোৱা হ'ব ঠিক আছে কাৰণ ই কি তাপ হিচাপত এই কাৰ্যখিনি অপচয় কৰিছে কি হিচাপত তাপ হিচাপত এই কাৰ্যখিনি কৰিছে তাপ হিচাপত কাৰ্যখিনি কৰিছে আৰু কি যেহেতু এই গোটেইখিনি শক্তি তাপ হিচাপত অপচয় হৈছে সেইকাৰণে আমি w জায়গাত h লিখিম ঠিক আছে কাৰ্যৰ জায়গাত আমি কি তাপ আমি লিখিম এই ক্ষেত্ৰত প্ৰথম সমীকৰণটো চোৱা প্ৰথম সমীকৰণটো কি আছে h = vq আমি এই সমীকৰণটোৰ পৰা পাইছো h = v * q এটো নাম্বাৰ 1 সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটোৰ ক্ষেত্ৰত চোৱা প্ৰথমতে আমি পাইছিলোঁ কি বিদ্যুৎ প্ৰবাহ কাক বলে পৰিবাহীৰ মাজৰে আধানৰ প্ৰবাহৰ হাৰক কি বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় এই I = কি আছিল q/t আছিল ঠিক আছে এই ক্ষেত্ৰত যদি q আমি যদি ভাবো q = কি I * t সো এই সমীকৰণটোৰ পৰা আমি কি vit এই 2 নম্বৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ 2 নম্বৰ সূত্ৰটো আমি পাম 3 নম্বৰ সূত্ৰটো চোৱা আমি এই ওমৰ সূত্ৰ যে আছে ওমৰ সূত্ৰৰ পৰা আমি পাম I = v/r ওমৰ সূত্ৰৰ পৰা আমি এটো পাম কি এটো h = v² t/r আৰু কি 4 নম্বৰ সূত্ৰ আমি পাম h = i² rt এটো ওমৰ সূত্ৰৰ পৰা আমি পাম ঠিক আছে এই চাৰিটা আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ পালো এই 4 নম্বৰটো চোৱা ইয়াতে কি এই যেটো h মানে তাপ ঠিক আছে যিখিনি তাপ অপচয় কৰিলে পৰিবাহীত এই তাপ উৎপন্ন কৰিলে এই তাপটো কি বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক যদি সাপোজ এই তাপটো কি বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক বিদ্যুৎ প্ৰবাহ যদি বৃদ্ধি হয় তেনেহলে তাপ বৃদ্ধি হ'ব আৰু কি ৰোধৰ সমানুপাতিক h proportional r ই কি যদি ৰোধ বেছি হয় তথাপিও বিদ্যুৎ ই কি তাপ বেছিকৈ উৎপন্ন হ'ব কাৰণ এই সাপোজ এইটো যদি ইস্ত্ৰি হয় ইস্ত্ৰিৰ ৰোধ যিমান বেছি হ'ব হিমানে বেছি তাপ উৎপন্ন হ'ব দেখিছা সো ৰোধৰ আমাৰ প্ৰয়োজন আছে সো কেতিয়াবা ৰোধক আমাৰ সুবিধাৰ কাৰণে আমি ৰোধবোৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি যদি বেছি সময় আমি বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে চালিত কৰোঁ তেনেহলে কি বেছি তাপ উৎপন্ন কৰিব এনেদৰে h proportional I square h proportional r h proportional t so এই যেটো সূত্র h = i square rt ইয়াক আকৌ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলিও কোৱা হয় সো ইয়াতে কি কৈছে ৰোধকটাত উৎপন্ন হোৱা যিকোনো তাপ প্ৰদত্ত ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক যেটো মই দেখুৱাই দিলো প্ৰবাহৰ বৰ্গৰ সমানুপাতিক প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক এই যে r ৰ সমানুপাতিক আৰু ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক এই t ৰ সমানুপাতিক অৰ্থাৎ h = i² rt ইয়াকে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি কোৱা হয় এই দুটা বস্তু এইখিনিতে মনত ৰাখিবা আৰু এই সমীকৰণ কেইটা তোমালোকে মনত ৰাখিবা ইয়াৰ কেইটামান অংক আছে আমি পৰৱৰ্তী সময়ত কৰিম সো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক একক এই বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত কিছুমান সজুলি প্ৰস্তুত কৰা হৈছে এই সজুলিবোৰ হৈছে যেনেকুৱা বৈদ্যুতিক ইস্ত্ৰি পাউৰুটি সেকা সজুলি বৈদ্যুতিক অভেন বৈদ্যুতিক কেটলি বৈদ্যুতিক হিটাৰ এই সকলোবোৰ যিবিলাক সজুলিয়ে কি তাপ উৎপাদন কৰে এই সকলোবোৰ তাপ উৎপাদন কৰা সজুলি কি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত এইবোৰ প্ৰস্তুত কৰা হৈছে ঠিক আছে সো এইবোৰ আমি কি তাপ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰোঁ তাপৰ এছআই একক কি তাপৰ এছআই একক হৈছে জুল এইটো মনত ৰাখিবা তাপৰ এছআই একক জুল ইয়াক জে আখৰৰ দ্বাৰা বুজোৱা হয় তাপৰ এছআই একক জুল ইয়াক জে আখৰৰ দ্বাৰা বুজোৱা হয় সো ইয়াতে কেইটামান এনেকুৱা কিছুমান সজুলি আছে যিবিলাকৰ তাপ উৎপাদনৰ প্ৰয়োজন নহয় যেনেকুৱা কম্পিউটাৰ বাল্ব তথাপি এইবোৰৰ কি তাপ উৎপাদন হয় তাৰে কিছুমান উদাহৰণ মই দেখুৱাব বিচাৰিছো সো ইয়াতে বৈদ্যুতিক বাল্ব আছে ইয়াৰ কেইটামান পইণ্ট আছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ইয়াৰ যেটো ফিলামেন্ট আছে ই কি টাংস্টেন ধাতুৰে তৈয়াৰী যাৰ গলনাংক 3380 ডিগ্ৰী সেলসিয়াস 3380 ডিগ্ৰী সেলসিয়াস গলনাংকটো কেতিয়াবা পৰীক্ষাত আহে যে টাংস্টেনৰ গলনাংক কিমান নাইবা ফিলামেন্ট কি ধাতুৰে তৈয়াৰী টাংস্টেন ধাতুৰে তৈয়াৰী সো 2 নম্বৰ কি আছে ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্ববিলাক সাধাৰণতে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন নাইবা নাইট্ৰজেন গেছ ইহঁতৰ ভিতৰত ভৰাই দিয়া হয় তাৰপিছত 3 নম্বৰ সোৱা ফিলামেন্ট ব্যয় কৰা এই শক্তিৰ অধিকাংশ তাপ হিচাপে অপচয় হয় কিন্তু ইয়াৰ এটা সৰু অংশ
কি পোহৰ হিচাপে কি বিকিৰণ হয় যেটো আমি সেইকাৰণে ইয়াক আমি পোহৰ হিচাপে আমি ব্যৱহাৰ কৰোঁ সো বৈদ্যুতিক ফিউজৰ কেইটামান পয়েন্ট আছে এতে মন কৰিব লাগে বৈদ্যুতিক ফিউজ কি ই অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰখা এবিধ সঁজুলি সো ইয়াক বিভিন্ন আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰা হয় পৰৱৰ্তী চেপ্টাৰত এই বিষয়ে অলপ ডিটেইলছত আলোচনা কৰিম খালি এইকেইটা পয়েন্ট মনত ৰাখিবা ইয়াক কি সদায় শ্ৰেণীবদ্ধ সজ্জাত ইয়াক সংযোগ কৰা হয় আৰু কি ইয়াৰ গলনাংক নিম্ন যেহেতু ইয়াৰ গলনাংক নিম্ন ই কি বেলেগ সঁজুলিক কি সুৰক্ষা প্ৰদান কৰাৰ কাৰণে এই সঁজুলিটো এই বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰা হয় আৰু বৈদ্যুতিক ফিউজত এটা তার ব্যৱহাৰ কৰা হয় আৰু এই তারবোৰ সাধাৰণতে কি তোমাৰ এই যথোপযুক্ত রোধযুক্ত ধাতু নাইবা সংকৰ ধাতুৰে তৈয়াৰী এই তারবোৰ ব্যৱহাৰ কৰা হয় যেনেকুৱা এলুমিনিয়াম তাম লো হিহ এইবিলাক তার এই ফিউজ তার হিসেবে আমি ব্যবহার করু যিয়ে কি বেলেগ সঁজুলিক কি সুরক্ষা প্রদান করে এতিয়া আমি বিদ্যুৎ চ্যাপ্টাৰৰ লাস্ট টপিক আমি আলোচনা কৰিম এইটো হৈছে কি বৈদ্যুতিক ক্ষমতা ইলেক্ট্রিক পাওয়ার এই কি সয় এটা বৈদ্যুতিক বৰ্তনীত শক্তিৰ খৰচ বা অপচয়ৰ হাৰক কাৰ খৰচ শক্তিৰ খৰচ বা অপচয়ৰ হাৰক কি বৈদ্যুতিক ক্ষমতা বুলি কোৱা হয় ইয়াক পি আখৰৰ দ্বাৰা বুজোৱা হয় মানে বৈদ্যুতিক ক্ষমতাক পি আখৰৰ দ্বাৰা বুজোৱা হয় ইয়াৰ এসআই একক কি ওয়াট বৈদ্যুতিক ক্ষমতাৰ এসআই একক ওয়াট যাক ডাব্লিউ আখৰৰ দ্বাৰা বুজোৱা হয় এই টাৰ্মছ বিলাক তোমালোকে অলপ মনত ৰাখিবা এইখিনিতে চোৱা যে শক্তি কলো শক্তি এই কি শক্তিক আকৌ ই আখৰৰ দ্বাৰা বুজোৱা হয় ঠিক আছে শক্তি কি আখৰৰ দ্বাৰা বুজোৱা হয় ই আখৰৰ দ্বাৰা ইয়াৰ আগত বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াত পাইছে কি তাপক এইচ সো ই এইচৰ এটা ফৰ্মুলা পাইছিল কি তাপৰ এটা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো কি আছিল H = VIT এই যে এইচটো এইটো যেহেতু শক্তি হিচাপে এই তাপটো অপচয় হৈছে আৰু ইয়াক কি এইকাৰণে ই আখৰৰ দ্বাৰা আমি বুজাব পাৰি সো E = VIT এইখিনিতে চোৱা এই যে আমি অপচয়ৰ হার শক্তিৰ খৰচ বা অপচয়ৰ হার যেই হার কথাটো আহিব তেতিয়া ডিভাইডেড বাই টি আহিব সো P = E/T ঠিক আছে P কি E/T কিয় E/T যেহেতু শক্তিৰ খৰচ বা অপচয়ৰ হাৰৰ কথা কোৱা হৈছে প্ৰথম আমি যেটো বিদ্যুৎ প্ৰবাহৰ আমি যেটো সংজ্ঞা পাইছিলো তেতিয়া কি আধানৰ প্ৰবাহৰ হাৰক বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় যেনেকুৱা I কি আছিল Q/T সো এই আধানৰ প্ৰবাহৰ হাৰক যেনেকৈ বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় ঠিক তেনেদৰে শক্তিৰ খৰচ বা অপচয়ৰ হাৰক কি কোৱা হয় এই তোমাৰ বৈদ্যুতিক ক্ষমতা বুলি কোৱা হয় P = E/T সো এতে E টো যদি চোৱা ই মানে কি VIT সো এতে VIT যদি আমি সংযোগ কৰি দিও তেনেহলে ই ঠাইত VIT বহালো T ক্যান্সেল হৈ গল তেনেহলে আমি কি পালো P = VI ঠিক আছে বিভৱভেদ আৰু বিদ্যুৎ প্ৰবাহ পূৰণ কৰিলে আমি কি বৈদ্যুতিক ক্ষমতা পাই যাও ইয়াৰ পৰা এই সমীকৰণটোৰ পৰা আমি কি 1 ওয়াটৰ আমি সংজ্ঞা দিব পাৰো সো 1 ওয়াটৰ আমি সংজ্ঞা দিব পাৰো বিদ্যুৎ প্ৰবাহৰ বৈদ্যুতিক ক্ষমতাৰ এসআই একক কি ওয়াট সো এই 1 ওয়াটৰ সংজ্ঞা কেতিয়াবা পৰীক্ষাত আহে তেতিয়া কি লিখিবা যে 1 ভোল্ট বিভৱভেদত চলা কোনো বৈদ্যুতিক সঁজুলিয়ে 1 এম্পিয়াৰ প্ৰবাহ কৰিলে তাত খৰচ হোৱা ক্ষমতা কি 1 ওয়াট বুলি কোৱা হ'ব অৰ্থাৎ 1 ওয়াট = 1 ভোল্ট * 1 এম্পিয়াৰ 1W = 1 VA - 1 সো এয়া আছিল 1 ওয়াটৰ সংজ্ঞা এতিয়া চোৱা এইটো আমি প্ৰথম সমীকৰণটো পালো এতিয়া 2 নম্বৰ সমীকৰণটো চোৱা P = I² R এতিয়া আমি পালো কি P = VI P = VI পালো এতিয়া P ৰ ঠাইত V ঠাইত আমি যদি IR বহাও IR আৰু ইফালে I আছিল এই দুটা সংযোগ কৰিলে আমি কি পাম I² R পাই গলো সো এটা 2 নম্বৰ সমীকৰণটো পাই গলো I² R ঠিক আছে এতিয়া চোৱা এই I² ৰ ঠাইত আমি যদি V² R এইটো আমি বহাব পাৰো I² ৰ ঠাইত এটো চোৱা V² R² আৰু ইফালে ওপৰত কি আছে R আছে এটা R যদি ক্যান্সেল যায় তেনেহলে আমি কি পাম V² R সো P = V² R পাই গলো এইটো হৈছে 3 নম্বৰ সমীকৰণ এই তিনিটা সমীকৰণ আমি বৈদ্যুতিক ক্ষমতাত পালো এই সমীকৰণ কেইটা ব্যৱহাৰ কৰি আমাৰ অংক কৰিব লাগিব ঠিক আছে এইখিনিতে এটা বস্তু মনত ৰাখিবা কি এই যে বৈদ্যুতিক ক্ষমতা আছে এই বৈদ্যুতিক ক্ষমতাৰ ব্যৱহাৰিক একক আছে বৈদ্যুতিক ক্ষমতাৰ ব্যৱহাৰিক একক অৰ্থাৎ বাণিজ্যিক একক এটা আছে এইটো বেলেগকে দেখুৱা হয় এইটো কি কিলোৱাট ঘণ্টাত দেখুৱা হয় kWh এতিয়া চোৱা kWh কিলোৱাট ঘণ্টা The kilowatt বুলি কলে এটা তোমালোকে জানা 1 kg বুলি যদি কও 1 kg মানে 1000 গ্রাম ঠিক আছে 1 কিলো মানে 1 kg মানে 1000 গ্রাম এতে কিলোৱাট এতে কিলোগ্রাম বুলি কৈছে কিলোগ্রাম বুলি কলে 1000 গ্রাম এতে কিলোৱাট বুলি কলে কি 1000 ওয়াট আৰু ঘণ্টা কিমান যদি সেকেন্ডত আমি প্ৰকাশ কৰো যেহেতু সময়ৰ এসআই একক সেকেন্ড তেনেহলে 60 * 60 ঠিক আছে 60 * 60 * 60 60 * 60 কিমান হ'ব 3600
যে 3600 সেকেন্ড আৰু ইফালে আমি পাই গ'লো কি 1000 ওয়াট এটো আমি পাই গ'লো কি 36 আৰু কি হৈ যাব পাঁচটা আমি শূন্য পাম এটো ওয়াট সেকেন্ড আমি পাই গ'লো ঠিক আছে এতিয়া সই 36 আমি 36 আৰু ইফালে পাঁচটা শূন্য এটো 1 2 3 4 5 6 এতিয়া 6 গৰ পিছত যদি আমি দশমিকটো দিও 3.6 হ'ব ইনটু 10 টু দি পাৱাৰ কিমান হৈ যাব যদি 6 গৰ ইফালে আহিছে এতে 6 গৰ 10 টু দি পাৱাৰ 6 দিব লাগিব এটো হৈ গল WS অৰ্থাৎ ওয়াট সেকেন্ড এই ওয়াট সেকেন্ডক আকো কি বুলি কোৱা হয় জুল বুলি কোৱা হয় তেনেহলে আমি পাই গলো কি 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল ঠিক আছে এয়া আছিল তোমাৰ 1 কিলোৱাট ঘণ্টাৰ তোমাৰ জুলত যদি প্ৰকাশ কৰিব লাগে তেনেহলে এনেদৰে প্ৰকাশ কৰিব লাগিব যে 1 কিলোৱাট ঘণ্টা ইজ ইকুৱেল টু 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল কেতিয়াবা পৰীক্ষাত আহে যে 1 কিলোৱাটত কিমান জুল 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল এতিয়া চোৱা এই ব্যৱহাৰিক এককটো কেতিয়াবা বাণিজ্যিক একক বুলিও আহে তোমালোকৰ ঘৰত যিবিলাক এই বৈদ্যুতিক তোমাৰ এই বিদ্যুতৰ যিবিলাক এই বিল দিব লগা হয় তেতিয়া এই বিলবোৰ কিন্তু KWH ত জোখা হয় তোমালোকে চাবা ঘৰৰ যিবিলাক মিটাৰ আছে এই মিটাৰটো চাবা তাত KWH বুলি লিখা আছে ঠিক আছে KWH এই KWH কিমান KWH অৰ্থাৎ কিমান কিলোৱাট ঘণ্টা হৈছে সেই হিচাপত বিদ্যুতৰ বিলটো দিব লগা হয় সাপোজ 5 টকা যদি বিদ্যুতৰ বিল হয় পার ইউনিট সো এইটো 1 ইউনিট বুলিও কোৱা হয় কি কোৱা হয় 1 ইউনিট বুলিও কোৱা হয় 1 কিলোৱাটক কি 1 ইউনিট বুলিও কোৱা হয় সো 1 ইউনিট ইজ ইকুৱেল টু কিমান জুল সো 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল সো 1 ইউনিটৰ বিল যদি 5 টকা হয় তেনেহলে 10 ইউনিটৰ বিল কিমান হ'ব 10 ইনটু 5 50 रुपीस সো 50 रुपीस হৈ যাব এনেদৰে তোমাৰ এই ঘৰৰ যিবিলাক বিদ্যুতৰ বিল এনেদৰে নিৰ্ধাৰণ কৰা হয় বা যিকোনো বিল এনেদৰে নিৰ্ধাৰণ 12.10 এই অংকটো চাম এটা বৈদ্যুতিক ইস্ত্ৰীয়ে তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত ই 840 ওয়াট হাৰত আৰু তাপ উৎপাদনৰ হাৰ সৰ্বনিম্ন হৈ থকা অৱস্থাত ই 360 ওয়াট হাৰত শক্তি খৰচ কৰে বিভৱবেদৰ মান 220 ভোল্ট প্ৰতিটো ক্ষেত্ৰত বিদ্যুৎ প্ৰবাহ আৰু ৰ'দৰ মান বিদ্যুৎ প্ৰবাহ তোমালোকে জানা এটো I আৰু ৰ'দ R সো দুটা ক্ষেত্ৰতে I আৰু R ওলাব দিছে সো প্ৰথম ক্ষেত্ৰটো চোৱা কি তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত ঠিক আছে তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত কি হয় অৱস্থাত এতে সোয়া দিয়া আছে কি দিয়া আছে P তোমার কি 840 ওয়াট P 840 ওয়াট আৰু V দিয়া আছে V 220 ভোল্ট এই দুটা বস্তু দিয়া আছে ঠিক আছে এতিয়া সোয়া আমি জানো সো আমাক এতে লিখিব পাৰো সো I what R what এই তাপ উৎপাদন সর্বোচ্চ হৈ থকা অৱস্থা এইটো সো আমি জানো সর্বোচ্চ হৈ থকা অৱস্থাটো I লাগে R লাগে সর্বনিম্ন হৈ থকাটো আকৌ I আৰু R দুটাই ওলাব লাগিব আমি জানো P VI ইয়াৰ পৰা I আমি উলিয়াব পাৰো I P by V সো P মানে 840 আৰু V মানে 220 সো এটো আমি যদি কটাকটি কৰো এটো 11 আহিব এটো 42 আহিব দ্যাট মিন্স 42 by 11 তো 42 by 11 ক আমি যদি 42 by 11 ক আমি যদি ডিভাইড কৰো এটো 3 বাৰ যাব এটো কিমান হল 9 হৈ গল 0.90 হৈ গল তাৰ পিছত 8 বাৰ যাব 88 আৰু 2 আৰু 1 বাৰ সো আমি কিমান পালো 3.81 এম্পিয়ার 3.81 এম্পিয়ার ইমান বিদ্যুৎ প্ৰবাহ চালিত হ'ব কেতিয়া তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত সো ইয়াৰ পৰা আকৌ আমি R উলিয়াব পাৰি আকৌ R is equal to V by I সো আমি জানো V is equal to IR ওমৰ সূত্ৰ সো এটো কি R is equal to কিমান হ'ব V by I হ'ব সো তার পর আমি এতে ডাইরেক্ট আমি লিখিছো ওমৰ সূত্ৰটো ইয়াতে আমি ডাইরেক্ট লিখিছো সো এতে কি হ'ব সোয়া ভিৰ মান কিমান আছে ভিৰ মান 220 আৰু I ৰ মান কিমান পালো আমি 3.81 সো 3.81 ৰ আগৰ মানটো এটো আছে সো 220 ডিভাইডেড বাই 42 by 11 সো 42 by 11 by 11 টো আমি এতে ওপৰত লিখিব পাৰো
ঠিক আছে সো ইয়াতে আমি কি পালো r = 220 so 220 into 11 divided by কিমান পালো 42 এতে সো যদি আমি কটাকটি কৰো এটো 21 হ'ব আৰু এটো 110 হৈ যাব ঠিক আছে এটো সমান 110 into 1 so 1210 divided by 21 এতিয়া সো 1210 divided by 21 এটো কিমান হ'ব এটো তোমাৰ 5 এটো 5 এটো 10 তাৰ পিছত এটো আহিব 6 এটো 1 এটো 0 তাৰ পিছত এটো কিমান হ'ব সোয়া ভালকে সোয়া কিমান বাৰ যাব এটো 6 বাৰ যাব লাগে 6 এটো 6 6 এটো 12 হৈ গল ঠিক আছে না 7 বাৰ যাব এটো 7 বাৰ গলে কিমান হ'ব এটো 7 এটো 14 হৈ যাব এতিয়া 3 আহিল তাৰ পিছত এটো 1 আহিল এটা পয়েন্ট হ'ব পয়েন্ট এটো 0 হৈ যাব পয়েন্ট 0 এতিয়া কিমান বাৰ যাব এতিয়া তোমাৰ যাব 6 টাইমস যাব 6 আৰু এইটো হৈ যাব 12 হৈ যাব এইটো 4 আহি যাব আৰু 0 তাৰ পিছত আৰু কিমান এইটো তোমাৰ দুইবাৰ না যায় এবাৰ যাব 21 সো আমি এটো লিখিব পাৰো সো এইটো আমি লিখিব পাৰো সো r = কিমান পালো 57.61 ওম এটো পালো সো অতএব তাপ উৎপাদনৰ হার সর্বোচ্চ হৈ থকা অবস্থাত অতএব তাপ উৎপাদনৰ হার সর্বোচ্চ হৈ থকা অবস্থাত কিমান হ'ব I = 3.81 এম্পিয়াৰ আৰু r = কিমান হৈ যাব 57.61 ওম সো এত তোমাৰ হ'ব বুলি লিখা লাষ্টত অত হ'ব সো এনেদৰে তুমি I আৰু R উলিয়াব পাৰা এটো তাপ উৎপাদনৰ হার সর্বোচ্চ হৈ থকা অবস্থাত এতিয়া আকৌ তাপ উৎপাদনৰ হার সর্বনিম্ন হৈ থকা অবস্থাত তুমি এনেদৰে R আৰু I উলিয়াব লাগিব ঠিক আছে এবাৰ তুমি নিজে কৰি চোৱা এইখিনি তুমি নিজে কৰি চোৱা ঠিক আছে যে তাপ উৎপাদনৰ হার সর্বনিম্ন হৈ থকা অবস্থাত কি হয় হৈ থকা অবস্থাত ঠিক P = 360 ওয়াট আৰু V = 220 ভোল্টে আছে ইয়াতো পৰিৱৰ্তন হোৱা নাই ভোল্টটো পৰিৱৰ্তন হোৱা নাই সো I = what R = what এইটো আমাক লাগে সো আমি জানো সেম অংকটো তুমি ক্যালকুলেশন এনেদৰে কৰিব লাগিব আমি জানো P = VI so I = P by V so P আছে 360 আৰু V আছে 220 so তুমি কাটি দিয়া এটো তোমাৰ 11 হৈ যাব এটো হৈ যাব 18 so 18 by 11 so 18 by 11 কিমান হয় so এবাৰ গলে এটো এবাৰ 11 হৈ গল তাৰ পিছত 7 এটো 0 আৰু 6 হ'ব 6 আৰু কিমান হৈ যাব এতে 4 0 এতে 3 হৈ যাব ঠিক আছে সো এটো কিমান পাই গলো সো 1.63 এম্পিয়ার 1.63 এম্পিয়ার সো তাপ সর্বনিম্ন হৈ থকা অবস্থাত কি বিদ্যুৎ প্রবাহ I = 1.63 এম্পিয়ার ঠিক আছে আকৌ R = V by I এটো ওমৰ সূত্ৰ মতে ঠিক আছে R = V by I এটো ওমৰ সূত্ৰ মতে ডাইৰেক্টলি আমি এটো লিখিছো এতিয়া V মানে 220 আৰু I কিমান আছে I পালো 1.63 অতএব R = কিমান পালো 220 এতিয়া সৈখিনি যদি আমি লিখি লও 220 এতে 1/63 মানে 18/11 ঠিক আছে এতে 11 টো উপৰত আহিব
আৰু কি ইয়াতে তলত আমি 18 লিখিলোঁ তলত 18 তো ইয়াতে কটাকটি কৰিলে এইটো 9 হ'ব এইটো 110 হৈ যাব so এইটো যদি তুমি কৰা so 1210 divided by 9 so 1210 এতিয়া ভাগ কৰা 1210 divided by 9 এইটো এবাৰ গলে 9 আহিব 3 এইটো 1 আহিব এতিয়া আকৌ 3 বাৰ যাব 27 আকৌ কি 4 আহিল এতিয়া 4 বাৰ যাব এতিয়া 36 ঠিক আছে 36 4 into 9 তাৰ পিছত 4 আহিব পয়েন্ট এইটো 0 আহিব আকৌ 4 বাৰ 36 আৰু 4 so 44 হৈ থাকিব 44 30 134.44 134.44 so আমি পাই গলো কি 134 পয়েন্ট অতএব r is equal to 134.44 এম্পিয়ার so এটা তাপ সর্বনিম্ন হৈ থকা অবস্থাত এটো রোধ so অতএব তাপ সর্বনিম্ন হৈ থকা অবস্থাত I is equal to কিমান হ'ব so 1.63 এম্পিয়ার আৰু r কিমান হ'ব r is equal to 134.44 ohm so ইয়া আছিল তোমালোকৰ উত্তৰ so এনেদৰে আমি 12.10 অংকটো কৰিলো এতিয়া 12.11 আমি অংকটো ইয়াৰ পিছত কৰিম ঠিক উদাহৰণ 12.11 এইটো 2019 ত আহিছিল এসএসএলসি সো 4 ওহম রোধক এটাত প্রতি সেকেন্ডত উৎপন্ন হোৱা তাপ 100 জুল রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ ভি উলিয়াব দিছে ঠিক আছে সো প্ৰথমতে ইয়াতে দিয়া আছে তুমি লিখিবা দিয়া আছে কি দিয়া আছে এটো লিখি লোৱা কি দিয়া আছে সো r is equal to 4 ওহম দিয়া আছে r is equal to 4 ওহম রোধ দিয়া আছে আৰু প্রতি সেকেন্ডত উৎপন্ন হোৱা তাপ সো t দিয়া আছে t is equal to প্রতি সেকেন্ড বুলি কৈছে মানে t is equal to 1 বুলি ধৰা 1 সেকেন্ড আৰু সোয়া এই তাপ h is equal to 100 জুল এইটো দিয়া আছে সো 100 জুল তাপ উৎপাদন কৰে 1 সেকেন্ডত আৰু রোধকটো আছে কি 4 ওহমৰ এটো রোধক লগোৱা আছে ইয়াতে সোয়া রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ ভি উলিয়াব দিছে v is equal to what এতিয়া সোয়া এই তাপৰ এটা ফৰ্মুলা আছিল আমি জানো যে কি জানো যে h is equal to I square RT এটো আমি ফর্মুলা পাইছো h is equal to I square RT সো ইয়াতে সোয়া আমি v টু ডাইরেক্টলি আমি উলাব নোৱাৰিম বিভৱ ভেদ যেহেতু তাপ দিয়া আছে সো এটো তাপৰ পৰা আমি এটো I উলিয়াইলাম তাৰ পিছত ওমৰ সূত্ৰৰ পৰা v is equal to IR সো v is equal to IR এটো ওমৰ সূত্ৰৰ পৰা আমি এটো উলিয়াম ঠিক আছে সো এটা রোধক লগোৱা আছে এটা রোধক সাপোজ এটো এটা রোধক 4 ওহমৰ রোধক লগোৱা আছে ই প্রতি সেকেন্ডত কিমান তাপ উৎপাদন কৰিছে সো 100 জুল তাপ উৎপাদন কৰিছে সো এতে v is equal to what বিভৱ ভেদ আমাক দিয়া লাগিব সো বিভৱ ভেদ উলিয়াবৰ কাৰণে তুমি আগত I উলিয়াব লাগিব I যেহেতু t is equal to দিয়া আছে 1 সেকেন্ড আৰু h is equal to 100 আৰু r দিয়া আছে তোমাৰ 4 ওহম সো তারপর আমি I উলিয়াব পাৰিম সো I উলোৱাৰ পিছত এই বৰ্তনীটোৰ আমি বিভৱ ভেদ আমি ডাইরেক্টলি ওমৰ সূত্ৰৰ পৰা আমি উলিয়াব পাৰিম সো এতে h is equal to I square RT ইয়াৰ পৰা যদি তুমি I square ইফালে আনা I square কি হ'ব h by RT এতিয়া এতে h by RT যদি ৰুট ওভাৰটো ইয়াতে তুলি দিও তেনেহলে কি হৈ যাব h by RT এটো ৰুট ওভাৰ হৈ যাব স্কয়ারটো তুলি দিলে এতে ৰুট ওভাৰ হৈ যায় এতে সোয়া এইটো মই তুলি দিছো সো ইয়াতে ৰুট ওভাৰটো মই মান বিলাক বহাইলাম সো h এর মান কিমান 100 r এর মান কিমান 4 t এর মান কিমান 1 সো এটা পাই গলো কি I is equal to root over 100 by 4 so 100 by 4 কিমান 100 by 4 25 so 25 means 5 square আর root cancel হৈ যাব আমি পাই গলো 5 so 5 এম্পিয়ার আমি পাই গলো so বিদ্যুৎ প্রবাহ কিমান পাই গলো 5 এম্পিয়ার so 5 এম্পিয়ার এতিয়া আমি ওমৰ সূত্ৰৰ পৰা আমি v উলিয়াব পাৰিম আকৌ
এতিয়া বুলি দিয়া এতিয়া এতিয়া ওমৰ সূত্ৰ মতে রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ V is equal to বিভৱভেদ V is equal to IR I মানে কিমান আছে 5 আৰু R কিমান আছে R আছে 4 এইটো পাই গ'লো কি 20 ভোল্ট বিভৱভেদৰ এসআই কি ভোল্ট সতেব রোধকটোৰ দুই মূৰৰ রোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ কিমান 20 ভোল্ট ঠিক আছে সো এনেদৰে আমাৰ অংকবিলাক উলিয়াব লাগে এইটো ডাইৰেক্টলি আমি ভি উলিয়াব নোৱাৰি তাৰ কাৰণে আমি প্ৰথমতে আই উলিয়াই ললো আই তাৰ পৰা ওমৰ সূত্ৰৰ পৰা আমি ভি উলিয়ালো সো ভিৰ কাৰণে আই লাগিব আইআর আর তো দিয়া আছে সো আই এর কাৰণে আমাৰ তাপৰ ফৰ্মুলাৰ পৰা আমি আইটি উলিয়াই ললো এনেদৰে অংকটো কৰিব লাগিব 12.12 এটো ভেরি সিম্পল অঙ্ক হয় এটো ভেরি সিম্পল প্রথমতে সোয়া কি দিয়া আছে কি দিয়া আছে আগত লিখি লবা ঠিক আছে যিকোনো অঙ্ক করতে সো এটা বৈদ্যুতিক বাল্বর 220 ভোল্টৰ এটা বিদ্যুৎ উৎপাদক যন্ত্র এটা লগত সংযোগ করা হয়েছে প্রবাহৰ মান 0.50 এম্পিয়ার সো তোমালোকে সব V is equal to দিয়া আছে 220 ভোল্ট আৰু দিয়া আছে I is equal to 0.5 এম্পিয়ার 0.02 লিখিব না লাগে না লিখলেও হয় সো P is equal to what is ডাইরেক্ট ফর্মুলা আছে সো আমি জানো যে ক্ষমতা ডাইরেক্ট এটা ফর্মুলা আছে P is equal to VI very simple P is equal to VI so P is equal to V মানে 220 আৰু I মানে 0.5 so এটো 220 into 0.5 এটো পয়েন্টটো তুলি দিলে তলত 10 আহিব এক ঘৰ পিছত দশমিক আছে এটো 0 ক্যান্সেল কৰি দিয়া এটো কিমান হৈ যাব so এটো 0 এটো 11 ঠিক আছে এটো ক্ষমতাৰ এসআই একক ওয়াট লাস্টত ওয়াট লিখিলে হৈ গল তুমি জিটু বস্তু জিটু ৰাখি তুমি উলিয়াবা তাৰ জিটু এসআই একক হয় এসআই এককটো লাস্টত তুমি লিখি দিব লাগিব অতএব বাল্বটোৰ ক্ষমতা 110 ওয়াট হ'ব 110 ওয়াট ভেরি সিম্পল অঙ্ক ইয়াতে অকল এটা বস্তু মন কৰিবলগীয়া যে তোমালোকে এই মাজত কিন্তু কোনো একক লিখিব নালাগে মাজত এটো ভোল্ট এটো এম্পিয়ার এইবিলাক একো লিখিব নালাগে কিতাপত দিয়া আছে যদিও তোমালোকে নিলিখিবা আমি ক্ষমতা উলিয়াই আছো পি অকল লাষ্টত তুমি ওয়ার্ড লিখিবা ওকে এনেদৰে লিখিলে তোমালোকৰ ভুল হোৱাৰ চান্সেসটো একেবাৰে নাই বুলি ক'ব পাৰি এই অঙ্কটোলৈ মন কৰা এটো 12.13 very interesting অঙ্ক হয় সো 400 ওয়াট নিরিখৰ বৈদ্যুতিক রেফ্রিজারেটর এটা 8 ঘন্টা পার দিন চলে সো মানে এদিনত 8 ঘন্টা চলে সো প্রতি কিলোওয়াট ঘন্টাত 3 টাকা কই 30 দিনত খরচ হওয়া শক্তির মূল্য উলিয়াব দিছে সো শক্তির কি মূল্য উলিয়াব দিছে আমাক এই 2 টাকা কিমান খরচ হবে হেতু উলিয়াব দিছে সো শক্তির মূল্য সদায় কিলোওয়াট পার ঘন্টা জোখা হয় কিলোওয়াট পার নহয় কিলোওয়াট ঘন্টাত এটো শক্তিটো জোখা হয় কিলোওয়াট ঘন্টাত কিমান আছে 3 টাকা ঠিক আছে আমাকে দিয়া আছে কিলোওয়াট ঘন্টাত 1 কিলোওয়াট ঘন্টাত 3 টাকা ইয়ার মূল্য আমাক দিয়া আছে ঠিক আছে সো এতে কিমান কিলোওয়াট ঘন্টা ইয়াতে হইছে হেতু ক্যালকুলেশন কৰিব লাগিব সো এতে দিয়া আছে প্ৰথমে সোয়া কি দিয়া আছে এটো লিখি লোৱা দিয়া আছে P is equal to 400 watt আৰু দিয়া আছে T is equal to 8 hour per day এদিনত আমি এদিনত উলিয়াম আগত তাৰ পিছত আমি 30 দিনত উলিয়াম সো E is equal to what E মানে কি ব্যয় হোৱা শক্তি সো আমি জানো ব্যয় হোৱা শক্তি is equal to
ক্ষমতা ইনটু সময় এইটো এটা ফর্মুলা আছে এইটো আমি সংক্ষেপে E = PT সো এই T টো কিন্তু আমি ঘন্টাতে উলিয়াম যেহেতু আমাক কিলোৱাট ঘন্টাত আমাক লাগিব পিৰ মান আছে 400 আৰু এইটো 8 পাৰ ডে তে কিমান হ'ব ওয়াট আৱাৰ এইটো কিমান পাৰ ডে ঠিক আছে কিমান হৈ গল E = কিমান হৈ গল 3200 watt hour per day so এদিনত ব্যয় হোৱা শক্তি কিমান হ'ব 3200 অলপ ভালকৈ লিখি দিছো 3200 watt hour এদিনত পাৰ ডে টু মই এদিন বুলি লিখিছো ইয়াতে সো 30 দিনত ব্যয় হোৱা শক্তি কিমান হ'ব 3200 into 3 ঠিক আছে into 3 হলে এটো কিমান হ'ব এটো যদি তুমি পূৰণ কৰা এটো 96 হৈ যাব 96000 কিমান হৈ যাব ওয়াট আৱাৰ সো ওয়াট আৱাৰ যেহেতু এই ওয়াট আৱাৰটোক তোমালোকে এনেকৈ লিখিব পাৰা সো 96 কিলোৱাট আৱাৰ তুমি লিখিব পাৰা কিলোৱাট কিয় যেহেতু এটো যদি তুমি লিখিয়ে দিব পাৰা যেহেতু 1000 watt is equal to 1 kilowatt kilo মানে 1000 kilo মানে 1000 so 1000 watt is equal to 1 kilowatt সেইকাৰণে 96000 so 96 কিলোৱাট ঘন্টা তো 1 কিলোৱাট ঘন্টাত তোমাৰ খৰচ 1 কিলোৱাট ঘন্টাত খৰচ সমান 3 টকা অর্থাৎ 96 কিলোৱাট ঘন্টাত খৰচ হ'ব ঠিক আছে খৰচ কিমান হ'ব 3 into 96 হলে কিমান 8 28 টকা ঠিক আছে অতএব কিমান হ'ব 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য 288 অতএব 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান পালো এটো রুপিসৰ সিম্বল হয় এটো হ্যাঁ 288 মূল্য 288 হ'ব এটো রুপিস ঠিক আছে এনেদৰে এটো তুমি দিব পাৰা এটো রুপিসৰ সিম্বল সো 288 রুপিস আমি পাই গলো কিন্তু সোয়া এটো 2020 আহিছিল এটো প্ৰশ্নাৱলী পেজ নম্বৰ 220 কোশ্চেন নম্বৰ 1 এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হার ঠিক আছে শক্তিৰ হার কিহে নিৰূপণ কৰে আমি অলপ আগত যেটো অংক পঢ়িলো সো এটো শক্তি E = PT পাইছো এই ফৰ্মুলাটোৰ পৰা আমি ডাইৰেক্টলি গম পাইছো কি P মানে তোমাৰ কি ক্ষমতা আৰু T হৈছে কি T হৈছে সময় সো এই দুটা কাৰকৰ ওপৰতে কি শক্তি নিৰ্ভৰ কৰে এটো কি এটো তোমাৰ শক্তি ই কি ই হৈছে শক্তি সো শক্তিৰ যেটো শক্তিৰ হার কিহে নিৰূপণ কৰে ক্ষমতা আৰু সময়ে নিৰূপণ কৰে তোমালোকে লিখিবা যে বৰ্তনীটোৰ ক্ষমতা আৰু কি তোমাৰ প্ৰবাহ চালিত হোৱা যেটো সময় এই সময়ে কি শক্তিৰ হার নিৰূপণ কৰে এটো মনত ৰাখিবা এটো 2020 1 মাৰ্কছৰ কাৰণে আহিছিল এই অংকটোলৈ মন কৰা এটো প্ৰশ্নাৱলী পেজ নম্বৰ 220 কোশ্চেন নম্বৰ 2 এটো 2020 আহিছিল এটা বৈদ্যুতিক মোটৰে 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় ঠিক আছে সাপোজ কি মোটৰে কি বৈদ্যুতিক সাপোজ এইটো ব্যাটাৰি আছে ব্যাটাৰিৰ কি 220 ভোল্ট যিকোনো লাইন হ'ব পাৰে বৈদ্যুতিক লাইন হ'ব পাৰে
ই কি বৈদ্যুতিক মটৰ ইয়াতে লগোৱা আছে সো ইয়াতে I2 কিমান আছে I2 আছে তোমাৰ কি 5 এম্পিয়াৰ I2 আছে 5 এম্পিয়াৰ আৰু V2 আছে 220 ভোল্ট ঠিক আছে আৰু কিমান সময় T2 কিমান টাইমটো আছে তোমাৰ 2 ঘণ্টা টাইমটো আছে 2 ঘণ্টা মানে আৱাৰ সো 2 ঘণ্টা চলিছে 220 ভোল্ট লৈছে বিদ্যুৎ প্ৰবাহ 5 এম্পিয়াৰ কৈ বৈদ্যুতিক মটৰতে লৈ আছে সো ব্যয় হোৱা শক্তি উলিয়াব কৈছে আৰু ক্ষমতা উলিয়াব কৈছে P লাগে সো P লাগে আৰু কি ব্যয় হোৱা শক্তি মানে তোমাৰ E লাগে সো P আৰু E আমাক এই দুটা বস্তু লাগে এটা সোৱা দিয়া আছে প্ৰথমতে সোৱা দিয়া আছে কি দিয়া আছে এটো লিখি লোৱা ঠিক আছে V আছে 220 ভোল্ট তাৰ পিছত I আছে 5 এম্পিয়াৰ ঠিক আছে T আছে কিমান 2 আৱাৰ 2 ঘণ্টা সো আমাক লাগে কি P = what সো E = what সো আমি জানো যে প্ৰথমতে ক্ষমতা উলিওৱা P = VI এটো ডাইৰেক্ট ফৰ্মুলা আছে P = VI সো VI যদি হয় V এর মান বহাই দিয়া 220 আৰু I এর মান কিমান আছে 5 কিমান পাই গলো 11 এটো সোয়া কিমান 0 হ'ব এটো 0 এটো 11 সো ক্ষমতাৰ এসে কি ওয়াট সো এটো পাই গলো অতএব মটৰটোৰ ক্ষমতা অতএব মটৰটোৰ ক্ষমতা 1100 ওয়াট এটো মটৰটোৰ ক্ষমতা আকৌ আমি কি উলিয়াম ই উলিয়াম ব্যয় হোৱা শক্তি আকৌ ব্যয় হোৱা শক্তি E = PT এটো ফৰ্মুলা আমি জানো E = PT সো ইৰ মানটো উলিয়ালে P এর মানটো কিমান আছে 1100 সো 1100 টো পাই গলো এটো ওয়াট আৰু T এর মানটো কিমান আছে 2 আৱাৰ 2 ঘণ্টা দিয়া আছে সো E = সো 1100 এটো ওয়াট এতে সোয়া এই আৱাৰটো সেকেন্ডত উলিয়াব লাগে এই আৱাৰটো সেকেন্ডত উলিয়াব লাগিব সেই কাৰণে মই কিন্তু এই এককটো ইয়াতে লিখিছো যেহেতু শক্তিৰ এসআই একক কি শক্তিৰ এসআই একক ইয়াৰ কি শক্তিৰ এসআই একক কি জুল ঠিক আছে জুল হৈছে ওয়াট সেকেন্ড জুল হৈছে কি ওয়াট সেকেন্ড সো যেহেতু এতে জুলত উলিয়াব লাগিব যেহেতু ইয়াতে আমি শক্তি উলিয়াব দিছে শক্তিৰ মূল্য উলিয়াব দিয়া নাই ঠিক আছে তো যেহেতু শক্তি উলিয়াব দিছে আমাক এতে জুলত উলিয়াব লাগিব আৰু জুল কি ওয়াট সেকেন্ড সো এটো ওয়াট আৱাৰত আছে আৱাৰটো সেকেন্ড কৰিব লাগিব তো এটো 2 * 60 * 60 এটো সেকেন্ড হৈ গল ঠিক আছে সো এই ওয়াট সেকেন্ড হৈ গল এতিয়া 1100 ইনটু সো এটো 2 * 60 সো 2 * 60 কিমান হ'ব এটো 72 36 * 36 সো 36 এটো আৰু আকৌ 2 ঠিক আছে 00 এতে 2 এটো 7 এটো হৈ গল ওয়াট সেকেন্ড ঠিক আছে 7200 ওয়াট সেকেন্ড এতে এটো দুটা পূরণ কৰিব লাগিব এই দুটা পূরণ কৰিব লাগিব এই দুটা পূরণ কৰিলে সোয়া কিমান হ'ব এটো 7200 এতে 1100 ঠিক আছে সো এতে 4টা শূন্য আছে তুমি 4টা শূন্য ইয়াতে তো বহিবই এই দুটা পূরণ করা সো এটো 27 এটো 27 এটো 27 কিমান হৈ গল 297 এটো ট্রিপল টেট্রা 0 হৈ যাব ঠিক আছে 792 আৰু তোমার 4টা 0 ওয়াট সেকেন্ড সো ওয়াট সেকেন্ড তুমি এটো 7.92 করা 7.92 কিমান ঘৰ আগত দশমিক আছে 1 2 3 4 5 6 6 ঘৰ আগত সো ইনটু 10⁶ সো ওয়াট সেকেন্ড আকৌ কি লিখিব পাৰিম জুল সো এটো আমি পাই গলো ব্যয় হোৱা শক্তিৰ পৰিমাণ কিমান 7.92 * 10⁶ জুল ঠিক আছে সো এইটো আছিল তোমাৰ ব্যয় হোৱা শক্তিৰ সো অতএব আমি লিখিম কি সো অতএব বৈদ্যুতিক মটৰটোৱে 2 ঘণ্টাত
ব্যয় কৰা মুঠ শক্তি 2 ঘণ্টাত ব্যয় কৰা মুঠ শক্তি 7.92 into 10 to the power 6 জুল ঠিক আছে সো জুলত উলিওৱাৰ কাৰণে এই ঘণ্টাটো সেকেন্ডত ল'ব লাগিব ওয়াট সেকেন্ডটোকে জুল বুলি কোৱা হয় এটো আমি আগতে থিওৰি ক্লাছত পাইছো এই কোৱেশ্চনটো 2020 ত আহিছিল সো যিয়ে নহক ৰিপিট হ'ব পাৰে তোমালোকে এই কোৱেশ্চনটো ভালদৰে চাবা পিৰ কাৰণে p vi আৰু ইৰ কাৰণে pi নহয় pt ঠিক আছে সো এনেদৰে ব্যয় হোৱা শক্তি আৰু ক্ষমতা আমি উলিয়াব পাৰি